আকৰ্ষণ মূৰত হোৱা। ওম শান্তি। আজিৰ মুৰলী 11 তাৰিখ 12 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, মধুবন আটাইতকৈ পবিত্ৰ পিতাৰ ঘৰ। ইয়ালৈ তোমালোকে কোনো পতিতক আনিব নোৱাৰা। প্ৰশ্ন: এই ঈশ্বৰীয় অভিযানত যিসকল দৃঢ় নিশ্চয় বুদ্ধিৰ আছে, তেওঁলোকৰ চিন কি হ'ব? উত্তৰ: তেওঁলোক স্তুতি নিন্দা সকলোতে ধৈৰ্যৰে কাম কৰিব, ক্ৰোধ নকৰিব, কাকো দৈহিক দৃষ্টিৰে নাচাব, আত্মাকহে চাব, আত্মা হৈ কথা পাতিব, স্ত্ৰী পুৰুষ একেলগে থাকি কমল ফুলৰ দৰে থাকিব, কোনো ধৰণৰ কামনাৰ ইচ্ছা নাৰাখিব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যিবোৰ কথা কামৰ নহয়, সেয়া এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিব লাগে। বেয়া শুনিব নালাগে। পিতাই যি শিক্ষা দিয়ে সেয়া ধাৰণ কৰিব লাগে। 2. কোনো ধৰণৰ সদৰ অৰ্থাৎ সীমিত কামনা ৰাখিব নালাগে। দুচকুক বহুত সাৱধান কৰি ৰাখিব লাগে। আখৰিক দৃষ্টি যাতে নাযায়। কোনো কৰ্মেন্দ্ৰিয় যাতে চঞ্চল নহয়। আনন্দৰে ভৰপূৰ হৈ থাকিব লাগে। বৰদান: মনোযোগ ৰূপী ঘিৰ দ্বাৰা আত্মিক স্বৰূপৰ তৰাৰ উজ্জ্বলতা বঢ়াওঁতা, আকৰ্ষণ মূৰত হোৱা। শ্লোগান: বেহদৰ বৈৰাগ্যৰ বীতিৰ দ্বাৰা সাধনাৰ বীজক প্ৰত্যক্ষ কৰা। ওম শান্তি।